জানাম তোমাক জ্যোতি জলমল সুন্দৰ তুমি যতেই আছা আমাক মৰম দিবা সুন্দৰটিৰ বেলেগত থাকি হাঁহিবা তৰা জোনা শীতালতো দূৰতকৈ দূৰতো আমাক হ'লে নাপাহৰিবা যাম কোনফালে পৃথিৱীখনত কৈ যাবা আহি ৰাতি সপোনত নজনা নুবুজা সকলো কথা শিকাই বুজাই যাবা সুন্দৰ তুমি নেদেখাৰে পৰা আমাৰ সেৱা ল'বা মল বিদ্যাভৱন বিদ্যালয়খন 1995 চনত প্ৰতিষ্ঠা কৰি আহি আজি 29 সংখ্যক বৰ্ষত উপনীত হ'লে কিন্তু এই বৰ্ষটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় এই বছৰতে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিদ্যালয়ৰ এজন ছাত্ৰ ঐচুত বৰুৱাই আমাৰ বিদ্যালয়লৈ গৌৰৱ অৰ্জন কৰি আহিছে এই বিষয়ে আপোনাক সকলোৱে প্ৰচাৰ কৰিছিল মাধ্যমত গতিকে আমি এই বছৰটোতে আৰু এটা আমাৰ সফলতা আমি উচ্চতৰ মাধ্যমিক শ্ৰেণীটো খুলিলো একাদশ শ্ৰেণীৰ সায়েন্স আৰু বাকি সায়েন্সৰ বাহিৰে আৰ্টছ কমাৰ্চ আমি দুইটা এই বছৰ নতুনকৈ খুলিছো গতিকে বিদ্যালয়খনে বিভিন্ন দিশত আমি আগুৱাই আহি আছো বুলি আমি নিজে উপলব্ধি কৰিছো আমাৰ বিদ্যালয়খনে ধাৰাবাহিকভাৱে এতিয়ালৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যেটো ফলাফল 100% আমি ধৰি ৰাখিবলৈ সক্ষম হৈ আহিছো আৰু বিশেষকৈ আমি 47 জন ছাত্ৰ এতিয়ালৈকে আমাৰ 100 ভিতৰত 100 নম্বৰ পাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে এই সমূহ আমাৰ বিদ্যালয়ৰ আমি কৃতিত্ব বুলি গৌৰৱ অনুভৱ কৰো আজি আমাৰ বিদ্যালয়ৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিৱসৰ দিনাখনৰ কাৰ্যসূচী সেইখিনি বিগত বছৰৰ দৰে অলপ বেলেগ কিয়নো আগতে আমাৰ এপ্ৰিলৰ পৰা কাৰ্যসূচীবিলাক এতিয়া নতুনকৈ আৰম্ভ হৈছে আগতে 1 জানুৱাৰীৰ পৰা হয় আৰু সেই 1 জানুৱাৰীৰ পৰা হওঁতে 2 ফেব্ৰুৱাৰীত আমি বিদ্যালয়ৰ চূড়ান্ত যি পৰীক্ষা আছে সেই পৰীক্ষাবিলাকৰ বৃত্তি প্ৰদান অনুষ্ঠানটো মুখ্য হিচাপে থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ